অভয়াৰণ্য আছে, এই পবা বৰপেটা এই পবা সংৰক্ষণৰ বাবে আমি যথেষ্ট কাম কৰি আহিছোঁ আৰু যোৱা 30 ছেপ্টেম্বৰ বিধানসভাত এই পবা অভয়াৰণ্য বিচ্ছিন্ন নগৰ চৰকাৰে আশ্বাস দিছে। যি নহওক, মই এই সাহিত্য সন্মিলনৰ উদ্যোগ হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ উদ্বোধনী ভাষণ চমুকে আৰম্ভ কৰিব বিচাৰিছোঁ। সাহিত্য শব্দটো সংস্কৃত ভাষা অতীত শব্দৰ পৰা আহিছে, যাৰ অৰ্থ সহ। মোৰ গল্পটো এইখিনিকে বক্তব্য বুলি ভাবি মোক মাৰ্জনা কৰে। যোৱাকালি গধূলিৰ পৰা বৰ অশান্তি দি আছে। কিদৰে যে সময়বোৰ অতিবাহিত কৰি আহিছে একমাত্ৰ মই আৰু সৰু ভগৱন্তহে জানে। কি ক'ম, পশ্চিমীয়া যুগ, অসমীয়া গীত মাত্ৰ এৰিলে হিন্দীও প্ৰায় গৈছিল। এইবাৰ আকৌ পাশ্চাত্যৰ ৰসত আৰু সেই তেতিয়াৰ পৰাই মই অৰ্থশান্তি থাকিব পৰা নাই। যোৱাকালি ভাৰতৰ টোপনি দাদা দুপৰীয়াৰ এপাক যেনেদৰে মাৰিব, মই সিহঁতলৈ চাই থাকোঁতে এজন 2024 এইটো বাৰ্তা পৰিকল্পনাৰ আনাদান এগৰাকী ভাল নিমন্ত্ৰণ ব্যৱস্থাৰ লগত জড়িত পৰিৱেশক কিতাপৰ দৰকাৰ মূল্য 300 টকা গ্ৰন্থমেলা এখন অনুষ্ঠিত হয়। আজি বেছ কিছু বছৰৰ পৰা এনেইতো আমাৰ গ্ৰন্থমেলাৰ বুৰঞ্জী ক'বলৈ গ'লে 500 বছৰীয়া যেতিয়া আৰম্ভ হৈছে। আমাৰ ইয়াতে 44 বছৰৰ কাৰণে গ্ৰন্থমেলা সভ্য জগতৰ মূল বস্তু গ্ৰন্থই। যি গ্ৰন্থ মেলা এখন যিসকলে আয়োজন কৰে তেখেতসকলক ধন্যবাদ দিব লাগিব। তেওঁলোকৰ মানে মহৎ চিন্তা কৰা ব্যক্তি সেইসকল। ইয়াৰ আঁৰত যিবিলাক থাকে, এটা মেলা এখন পাতা যিকোনো মেলাই সহজ কথা নহয়। তাতে গ্ৰন্থৰ মেলা, তাত গ্ৰন্থত বহুকেইটা কথা থাকে। গ্ৰন্থ বিপণীৰ কথা থাকে, গ্ৰন্থ যিবিলাকে প্ৰকাশ কৰে তেওঁলোকৰ কথা থাকে, গ্ৰন্থ পঢ়ুৱৈ থাকে আৰু গ্ৰন্থ লিখা মানুহৰ কথা থাকে। গতিকে এইখিনিকে সমিল মিলেৰে আনি এখন মজিয়াত বা এখন মঞ্চত বা এখন পথাৰত ই ধেমালি কথা নহয়। এতিয়া মঙলদৈৰ দৰে এখন ঠাই যিখন আমাৰ ল'বলৈ যথেষ্ট পলমকৈহে আমি সকলো কথাতে আৰম্ভ কৰোঁ, সেই হিচাপে চতুৰ্থ গ্ৰন্থমেলা মঙলদৈত খুব স্মৰণীয় হৈ ৰ'ব। আৰু ইয়াৰ আয়োজক যিসকল আছে, বিশেষকৈ আমাৰ প্ৰেছ ক্লাব, সাংবাদিকসকল, তেখেতসকলে অহোপুৰুষাৰ্থ কৰিছে আৰু প্ৰথম বছৰৰ পৰা এতিয়ালৈকে পাতি আছে তেখেতসকলে। আৰু অহা বছৰ আমিও শুনিছোঁ যে আমাৰ পাব্লিকেশ্যন লগতেও তেখেতসকলেও কৰিব। কাৰণ গ্ৰন্থৰ এটা সুবাস ল'বলৈ আৰু গ্ৰন্থৰ প্ৰতি সজাগতা আমাৰ দৰঙত আহি গৈছে। আৰু গ্ৰন্থ এইবাৰো যথেষ্ট ক্ৰয় হৈছে, প্ৰত্যেক বছৰে বাঢ়ি আছে। এইবাৰ দেখিছে ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱাকৈ আহিছে, বুদ্ধিজীৱীসকলে আহিছে, আন আন জ্যেষ্ঠসকল আহিছে, মহিলাসকল আহিছে, আমাৰ এই বাইদেউৰ দৰে যিসকলে ৰাজনীতিৰ লগত জড়িত। বহুতে হয়তো ৰাজনীতিকে গ্ৰন্থ নপঢ়ে, প্ৰমাণ কৰি দিছে ৰাজনীতিকসকলে আচল গ্ৰন্থ পঢ়ুৱৈ। যিহেতু চাৰ্চিল, জৱাহৰলাল নেহৰু তেনেকুৱা ধৰণে আজি নীলিমা বাইদেৱে সেইটোকেই বুজাইছে যে আমিও গ্ৰন্থৰ প্ৰতি আকৃষ্ট, আমি গ্ৰন্থ অধ্যয়ন কৰোঁ, গ্ৰন্থ মেলালৈ আহোঁ আৰু গ্ৰন্থ আমি ক্ৰয় কৰোঁ। গতিকে এইটো বৰ্তি থাকক। আৰু যিসকলে আয়োজন কৰিছে তেখেতসকলক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে এইটো চলাই যাওক। আমি একোজন মঙলদৈ তথা দৰঙৰ নাগৰিক হিচাপে আমি সদায় তেওঁলোকৰ লগত আছোঁ আৰু অহোপুৰুষাৰ্থ কৰিম। এইখিনি ক'ব। আজি সাহিত্য সন্মিলনত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি যথেষ্ট দেখা গৈছে। এয়া কি প্ৰভাৱ বুলি ক'ব বিচাৰে? নহয়, কেইবাটাও কথা থাকে। ছাত্ৰ ছাত্ৰীসকল নাহে বুলি ক'লেতো নহ'ব। তেখেতসকলক বুজাব লাগে। তেখেতসকলেতো এনেকুৱা এটা জীৱন পাৰ কৰাই অহা নাই যে গ্ৰন্থৰ লগত জড়িত হৈছে, গ্ৰন্থমেলা দেখিছে। তেওঁলোকে এতিয়া দেখিবই যে আমি যিবিলাক অগ্ৰজ সেইসকলৰ কি কাৰণত তেওঁলোকে অহা নাই সেইটো বুজিব লাগিব। আমি এবাৰ বুজিবলৈ চেষ্টা কৰিছোঁ। আমাৰ যেতিয়া প্ৰাৰম্ভিক সভা হৈছিলে গ্ৰন্থ মেলা পাতিবলৈ, তেতিয়া আমি এইবিলাকে আলোচনা কৰিছিলোঁ। আমি যে নহয়, তেখেতসকলে বহু অজুহাত দেখুৱায়, স্কুল কৰ্তৃপক্ষই অজুহাত দেখুৱায়, অভিভাৱকে দেখুৱায় আৰু তেওঁলোকেও দেখুৱাবলৈ চেষ্টা কৰে যে আমাৰ পৰীক্ষা আছে, আমি পঢ়িব লাগে। গ্ৰন্থৰ লগত যদি জড়িত নহয়, মই গৈছোঁ 10খন বিদ্যালয়, মই এইবাৰ গৈছিলোঁ, আমি কেইজনমান লগত লৈ পেলাই তেখেতসকলক বুজাই